হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কেনেকুৱা আপোনালোকৰ খবৰ? আশা কৰোঁ আপোনালোকে ভালেই আছে। আৰু যোৱাকালি ভিডিঅ'ত আপোনালোকে দেখিছে চাগে মই ঘৰত নাই, মই আহিছোঁ ভণ্টিৰ ঘৰলৈ। আৰু ভণ্টিয়ে আজি মোক কৈছে যে মানে সিহঁতৰ ঘৰৰ বেৰখিনি অকণমান ওখ ওখ, চ' তাই ক'লে ওপৰডোখৰ তুমি মুচি দিয়া, মই তলৰডোখৰ মুচি দিম। চ' সেইকাৰণে মই এয়া ওপৰ ফালে মুচি আছোঁ। আৰু ভিডিঅ' বনোৱা মানুহৰ আৰু ভিডিঅ'টোতো নম্বৰ 1ত থাকে, যিহে কাম কৰোঁ ন। চ' সেইকাৰণে লগত আপোনালোককো দেখুৱাই দিছোঁ আৰু যে মই মোৰ লাইফত কি কি এক্সপিৰিয়েঞ্চ কৰোঁ আপোনালোককো দেখুৱাওঁ। আৰু যিমানখিনি কাম আছে চব বিয়াৰ পাছতেই শিকিছোঁ। ঘৰ মোচা হওক, বেৰ মোচা হওক, খানা বনোৱা হওক, সকলোখিনি। চ' সকলো ক্ৰেডিট মই মোৰ শাহু মাৰ ওপৰত দি দিছোঁ। এইফালে দেখিছেনে? আৰু নিজৰ ঘৰ লিখীয়া মানে লাহে লাহে আৰামত মুচিছোঁ। কোনো স্পীড মোচা নাই, কোনো ফাষ্ট হেৰি কৰা নাই। আৰু এয়া ঘৰৰ কাম কৰোঁতে কৰোঁতে বহুত ৰাতিয়ে হৈ গৈছে আৰু মানে 4টামান বাজিছে গা ধোৱা। ভণ্টিজনীও আছে ছাইডত, তাই তলত মুচি আছে আৰু মই ওপৰে ওপৰে মুচি গৈ আছোঁ। আৰু এইফালে মই অকণমান ওচৰৰ পৰাও দেখুৱাই দিছোঁ যে হয় ৰাইজ ময়ে মুচিছোঁ। মোৰ চেহেৰাকণ দেখি পাইছে চাগে আপোনালোকে। আৰু এইফালে ফাইনেল ৰিজাল্টটো দেখুৱাই দিছোঁ আপোনালোকক। কি ধুনীয়া লাগিছে ন, একদম পলিছ লাগিছেনে? ইয়াৰ পিছত চূণো দিব, ৰঙো দিব তাই। তাৰ আগত সেইকাৰণে লিপাটো মানে কৰি লৈছোঁ আৰু আগতীয়াকৈ। এইফালে দেখিছেনে পিৰানি চিৰানি চব ধুনীয়াকৈ দি দিয়া হ'ল। আৰু লাষ্ট এইখন বেৰ আছে, এইখন মই মুচি আছোঁ। তাৰপিছত মই গা ধুই আহিলোঁ আৰু অলপমান ভাবিছোঁ যে স্কিন কেয়াৰো আপোনালোকক দেখাই দিছোঁ। আৰু মই ইমান দামী দামী মানে বস্তু লগাওঁ, গম পাইছেনে? ফাৰ্ষ্ট ক্ৰীম, তাৰপিছত পাউডাৰ, তাৰপিছত লিপষ্টিক। আৰু কাজলটো মই চকুত মানে বহুত কমকৈ লগাওঁ, মই বেছিকৈ নলগাওঁ। মই বহুত বেয়াই পাওঁ মানে, বৰ খচখচাই থাকে মানে। কিন্তু মোৰ মানুহজনৰ কথাই নকওঁ আৰু, কাজল লাভাৰ হয়। আৰু এইফালে দেখিছেনে গাত ধুনীয়াকৈ বডি অইল লগাই দিছোঁ। এইফালে মুচোতে মই মোৰ আঙুঠিটো খুলি লৈছিলোঁ আৰু এতিয়া মই পিন্ধি লৈছোঁ। আৰু আজি চুলিখিনি গামোচাৰে নাই হেৰি কৰা। কিছুমানে কয় যে জোকাৰিব নাপায় বুলি, মাইকী মানুহৰ চুলি বেছিকৈ সৰে, সেইকাৰণে আজি মই ভাবিছোঁ নকৰোঁৱেই, জাষ্ট মুচি থৈ দিলোঁ। আৰু এইফালে অলম'ষ্ট হৈ গ'ল মোৰ। লাষ্ট লিপষ্টিকটো আছে আৰু সেইকাৰণে ধুনীয়াকৈ লিপষ্টিকটো লগাই লৈছোঁ। আৰু আমাৰ কেমেৰা অন হোৱাৰ মাত্ৰকৈ মানে ষ্টাইলটো অলপ আগতীয়াকৈ আহে, সেইকাৰণে প্লিজ আপোনালোকে একো নেভাবিব। কিয়নো মই আগৰ পৰাই মানে মোৰ এইখন ডান্সিং হওক, ষ্টাইল কৰা হওক, অলপ অভাৰ হেৰি আহিয়ে যায়। এতিয়া চাবচোন ইয়াৰ পাছত মই কিমান নাটক কৰিম কেমেৰাৰ আগত। মই এনেকুৱাই ৰাইজ, কি কৰিব আৰু। দেখিছেনে কেমেৰাৰ আগত নাটকটো মানে মোৰ নেযায়েই। যিহে কি নহওক বাকী সকলো ধুনীয়াকৈ হৈ গ'ল। আৰু খানা খাওঁতে খাওঁতে আপোনাৰ 5টা বাজি গৈছে, যিহেতু ৰোজা মাছ চলি আছে। এইফালে দেখিছেনে মই ধুনীয়াকৈ আৰু ভাত খাই আছোঁ। চ' আজিৰ ভিডিঅ'টো ইয়াতেই সামৰি দিওঁ। বাই বাই, খুদা হাফিজ।